কামৰূপ জিলাৰ আমিনগাঁও উপায়ুক্ত কাৰ্যালয়ত ভোট গণনা প্ৰক্ৰিয়া চলি থকাৰ সময়ত একাংশ প্ৰাৰ্থীয়ে চকুলো টুকিছে। উল্লেখ্য যে ৩২ নং কমলপুৰ সমষ্টিৰ অন্তৰ্গত মদাৰটোলা পঞ্চায়তৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছিল এইসকল প্ৰাৰ্থীয়ে। কিন্তু অভিযোগ উত্থাপিত হৈছে যে প্ৰাৰ্থী আৰু এজেণ্টৰ অনুপস্থিতিত ভোট গণনা প্ৰক্ৰিয়া সম্পন্ন কৰিছে, যাৰ বাবে প্ৰাৰ্থীসকল ক্ষুব্ধ হৈ পৰিছে। আমি গোটাই কেণ্ডিডেট বিলাক বাহিৰত ৰখি আছো। ৰাতিপুৱা 6:30 পৰা ৰখি আছো। আমাৰ জিপিটোৰ নাম উল্লেখে হোৱা নাই। আমি সুধিব যাই আছো, কৈছে কি আপোনালোকৰ হোৱা নাই। আমি সুধিব আপোনালোকৰ হোৱা নাই। একো নেখোৱাকে লাইন পাতি আমি ৰখি আছো। তাৰপিছত আমাক কেইটামান বজাত দিলে, আধা ঘণ্টা আগত আমি সোমালো। সোমাই পেলাই আমি 6 নম্বৰ কাউণ্টাৰত সোমালো। মদাৰটোলা জিপিৰ কাউন্টিং হৈ গৈছে। এজেণ্টো আমাৰ লগতে আছে। কেণ্ডিডেটো আমি কাউন্টিঙত আমাৰ মণ্ডল সভাপতি আছে, দুদুল কাকতি আছে, তাৰপিছত মানৱ দাস আছে, পনিতা দাস আছে, ৰমেশ শইকীয়া আছে। সিহঁতে থাকাত কাউন্টিং হৈ গ'ল। আমি কিন্তু আমি কেণ্ডিডেট হৈ পেলাই আমি ক'ব পাৰো আমাৰ ৰিজাল্ট ওলাই গ'ল বোলে। মই ৱাৰ্ড মেম্বাৰ মদাৰটোলা গাঁও পঞ্চায়ত। ৰি-ইলেকশ্যন বিচাৰিছো। আমাক ৰি-ইলেকশ্যনটো আমাক লাগে। ৰি-কাউন্টিং নালাগে, ৰি-ইলেকশ্যন লাগে। কমলপুৰ সমষ্টি ৩০ নং কমলপুৰ সমষ্টিৰ অন্তৰ্গত মদাৰটোলা পঞ্চায়তৰ আমি মদাৰটোলা গাঁও আৰু আমাৰ জালিমুৰা গাঁৱৰ আমি যিখিনি এইবাৰ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰৰ কাৰণে আমি কেণ্ডিডেট আছিলোঁ, এই কেণ্ডিডেটখিনি আমি আমাৰ এজেণ্ট সহকাৰে আমি দুৱাৰমুখত ৰাতিপুৱা 8টা বজাৰ পৰা অপেক্ষা কৰি আছোঁ আমাক মাতিব বুলি। যেতিয়া আমি আমাৰ 6 নম্বৰ হলৰ প্ৰায়বিলাক শেষ হৈ গ'ল, তেতিয়া আমি প্ৰশ্ন কৰিলোঁ যে আমাক কিয় মাতা নাই। পুলিচে আমাক খেদি পঠিয়াইছে, কৈছে যে আপোনালোকক মাতিলে আহিব, এতিয়া কিয় আহে, আমাক আকৌ দূৰত পঠিয়াই দিয়ে। আমি আকৌ সুধিলে কয় আপোনালোকৰ 20 মিনিট ৰখক, আপোনালোকৰ হ'ব। তেনেকৈ 2 ঘণ্টামান সময় আমাক তাতে ৰখাই থৈ তাৰপিছত আমাক ক'লে যে আপোনালোকে যাওক, এতিয়া আপোনালোকৰ কাউন্টিং হ'ব। আমি কাউন্টিং হল পাইছোঁ আহি, তেতিয়া কাউন্টিং হলত আমাক কৈছে আপোনালোকৰ কাউন্টিং হৈ গ'ল অলৰেডি। বোলে কেনেকৈ হৈ গ'ল বোলে, তেতিয়া ক'লে যে ইয়াত বিজেপিৰ মণ্ডল সভাপতি কুমুদ কাকতি, দুদুল কাকতি আছে, আৰু ৰমেশ শইকীয়া আছে, আমাৰ আনকণ্টেষ্টড জিলা পৰিষদৰ পৰা জিকা পনিতা বাইদেউ আছে, জয়ন্ত ডেকা আছে, মানৱ দাস আছে। এইকেইজনে লগ লাগি আমাক 2 নম্বৰী কৰি এইটো MLA ডিৰেকশ্যনত আমাক এই গোটেই সদস্যখিনিক আমাক বঞ্চিত কৰিছে। এইটো ব্যুৰ ৰিপৰ্ট, এনি ভাৰত 24।